মাৰ্চেল বৰুৱাৰ কপালত জুবিন গাৰ্গৰ এটা টেটু বনাই দিব লাগে। কাৰণ মাৰ্চেল বৰুৱাৰ বাবে অসমৰ 50,000তকৈ অধিক যুৱক যুৱতীয়ে আই টি চেক্টৰত চাকৰি পোৱাৰ সম্ভাৱনা হেৰুৱাই পেলালে। গণেশগুৰি ফ্লাইঅভাৰৰ তলত মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ এখন ছবি বিকৃতভাৱে আঁকি থৈছিল। জাপানত প্ৰধানমন্ত্ৰী অসম ভ্ৰমণলৈ অহাৰ কথা ঘোষণা হোৱাৰ পিছত যেতিয়া চহৰখনক ৰং বা গছ পুলিৰে সজাই তোলাৰ ব্যৱস্থা কৰা হৈছিল, কোনো বিষয়া বা কোনো কৰ্মচাৰীৰ ভুলৰ বাবে জুবিন গাৰ্গৰ ফটোখনো মুছি পেলোৱা হৈছিল। ধৰি ললো ফটোখন মুছি পেলোৱাটো ভুল, কিন্তু সেই ছবিখন পুনৰ অঁকাৰ নামত মাৰ্চেল বৰুৱাই যি উৎপাত কৰিলে, সেই উৎপাতে অসমৰ যি ক্ষতি কৰিব, অসমৰ যুৱ প্ৰজন্মৰ যি ক্ষতি কৰিলে, সেয়া হয়তো আমি কল্পনা কৰিব নোৱাৰিম। মাৰ্চেল বৰুৱাই ছবিখন অঁকাৰ নামত যি ধৰণে তাত মানুহক আমন্ত্ৰণ জনাইছিল, তাত কমিউনিষ্টসকলে যি ধৰণে ধৰ্ণা দিছিল, আন্দোলন কৰিছিল, তাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল। আৰু এই তীব্ৰ যানজঁটত ফচি আছিল জাপানৰ উচ্চস্তৰীয় বিষয়া। আৰু জাপানৰ উচ্চস্তৰীয় বিষয়াই প্ৰতিবেদন দিছিল, অসম এতিয়াও ইনভেষ্টমেণ্টৰ বাবে ইমান সুচল হৈ উঠা নাই, যাৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হ'ল আৰু ইয়াৰ ফলত অসমে এক ডাঙৰ বিনিয়োগৰ সুযোগ হেৰুৱালে। ইয়াৰ পূৰ্বেও যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বিচাৰিছিল, এই কমিউনিষ্টসকলে একে আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল, ৰাস্তা ঘাটত টায়াৰ জ্বলাইছিল, সজাই তোলা চহৰখনক ধ্বংস কৰি পেলাইছিল, গছপুলিবিলাক উভালি পেলাইছিল, আৰু তেতিয়াও জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হৈছিল। ইয়াৰ দ্বিতীয় সুযোগ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। এই দ্বিতীয় সুযোগটো কেৱল মাৰ্চেল বৰুৱা তথাকথিত কমিউনিষ্ট কেইজনমানৰ কাৰণে আমি হেৰুৱাই পেলালো। আমাৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আই টি চেক্টৰত ডাঙৰ ডাঙৰ পেকেজৰ চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ল। চীনৰ গোলাম কমিউনিষ্টসকলে কেতিয়াও নিবিচাৰে অসমত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট আহক, অসম আগুৱাই যাওক, অসমৰ যুৱ প্ৰজন্ম স্বাৱলম্বী হওক। সেইবাবে তেওঁলোকে বিভিন্ন জাল পেলায় আৰু জালত পৰে আমাৰ আৱেগিক যুৱক যুৱতীসকল। আৰু এই আৱেগৰ জালত পৰিয়েই তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি পেলাই, যি কামৰ ফলত অসম তথা অসমৰ ভৱিষ্যত বিপদাপন্ন হয়। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল অসমখন আগুৱাই নাযাওক। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল অসমৰ যুৱক যুৱতী কেৱল আন্দোলন কৰি থাকক, কেৱল চান্দৰ ওপৰত নিৰ্ভৰশীল হৈ থাকক। জুবিন গাৰ্গে বিচাৰিছিল অসমখন আগুৱাই যাওক। জুবিন গাৰ্গে বিচাৰিছিল অসমৰ পৰা ডাঙৰ ডাঙৰ ফ্লাইট, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰলৈ যাওক, ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাক অসমৰ পৰা চলক, অসমত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট হওক। কিন্তু কেইজনমান ভণ্ডই জুবিন গাৰ্গক কেৱল কমিউনিষ্ট আখ্যা দিবলৈ গৈ তেওঁৰ নামৰ যি অপব্যৱহাৰ কৰি আছে, সেয়া সঁচাকৈ গৰিহণাযোগ্য। জুবিন গাৰ্গ কমিউনিষ্ট নাছিল, জুবিন গাৰ্গ কংগ্ৰেছী বা বিজেপিও নাছিল। জুবিন গাৰ্গ আছিল এজন এনেকুৱা শিল্পী, যে মানুহক ভাল পাইছিল, যিয়ে সমাজক ভাল পাইছিল, যিয়ে গছক ভাল পাইছিল, যিয়ে জীৱ জন্তুক ভাল পাইছিল। সেই জুবিন গাৰ্গৰ দৰে শিল্পী এজনক এটা ৰাজনৈতিক আদৰ্শৰ মাজত আবদ্ধ কৰি ৰাখিব বিচৰাত মূৰ্খামি, আৰু সেই মূৰ্খামি কৰিব গৈ কমিউনিষ্টসকলে, নিজৰ স্বাৰ্থ আদায় কৰিবলৈ গৈ কমিউনিষ্টসকলে অসমখনক বিপথে পৰিচালিত কৰি আছে। আজি যি ইনভেষ্টমেণ্ট অসমত নাহিল, এই ক্ষতি অপূৰণীয়। আৰু এই মাৰ্চেল বৰুৱা বা তেওঁৰ সংগ পংগু যিখিনি কমিউনিষ্ট আছে, তেওঁলোকক ধৰি তেওঁলোকৰ কপালত এটা এটা জুবিন গাৰ্গৰ টেটু আঁকি দিব লাগে। কাৰণ তেওঁলোকে বুজাব বিচাৰে কেৱল তেওঁলোকে জুবিন গাৰ্গক ভাল পায়, বাকী অসমীয়া জুবিন গাৰ্গক যেন ভালেই নাপায়। কংগ্ৰেছীসকলে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচন জয়ী হ'ব বিচাৰিছিল। জুবিন গাৰ্গৰ আত্মাই সকলো চাই আছিল, আৰু তাৰ ফল কি হ'ল? মাত্ৰ এজন হিন্দু বিধায়কে জয়ী হ'ল। 19 গৰাকী বিধায়কতে সীমাবদ্ধ থাকিল কংগ্ৰেছ। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰা কমিউনিষ্টসকলে উচিত প্ৰত্যুত্তৰ পাব, আৰু অসমৰ ৰাইজে সকলক উচিত প্ৰত্যুত্তৰ দিয়া উচিত, অসমৰ প্ৰশাসনে সকলক উচিত প্ৰত্যুত্তৰ দিয়া উচিত। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, তেওঁলোকক টেটুটো বনাই দিয়া উচিত, যাতে তেওঁলোকে মনত ৰাখক গোটেই জীৱনভৰ যে তেওঁলোকৰ ভুলৰ বাবে, মাৰ্চেল বৰুৱাৰ দৰে দুজনমান ফকতীয়াৰ ভুলৰ বাবে অসমে ইমান ডাঙৰ ইনভেষ্টমেণ্ট হেৰুৱালে, অসমৰ যুৱ প্ৰজন্মই সংস্থাপন হেৰুৱালে। এই অপৰাধ অক্ষমনীয়। কোনোবাই আৱেগিক কথা ক'লে এই অপৰাধক ক্ষমা কৰিব। মাৰ্চেল বৰুৱাৰ কপালত জুবিন গাৰ্গৰ এটা টেটু বনাই দিব লাগে। কাৰণ মাৰ্চেল বৰুৱাৰ বাবে অসমৰ 50,000তকৈ অধিক যুৱক যুৱতীয়ে আই টি চেক্টৰত চাকৰি পোৱাৰ সম্ভাৱনা হেৰুৱাই পেলালে। গণেশগুৰি ফ্লাইঅভাৰৰ তলত মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ এখন ছবি বিকৃতভাৱে আঁকি থৈছিল। জাপানত প্ৰধানমন্ত্ৰী অসম ভ্ৰমণলৈ অহাৰ কথা ঘোষণা হোৱাৰ পিছত যেতিয়া চহৰখনক ৰং বা গছ পুলিৰে সজাই তোলাৰ ব্যৱস্থা কৰা হৈছিল, কোনো বিষয়া বা কোনো কৰ্মচাৰীৰ ভুলৰ বাবে জুবিন গাৰ্গৰ ফটোখনো মুছি পেলোৱা হৈছিল। ধৰি ললো ফটোখন মুছি পেলোৱাটো ভুল, কিন্তু সেই ছবিখন পুনৰ অঁকাৰ নামত মাৰ্চেল বৰুৱাই যি উৎপাত কৰিলে, সেই উৎপাতে অসমৰ যি ক্ষতি কৰিব, অসমৰ যুৱ প্ৰজন্মৰ যি ক্ষতি কৰিলে, সেয়া হয়তো আমি কল্পনা কৰিব নোৱাৰিম। মাৰ্চেল বৰুৱাই ছবিখন অঁকাৰ নামত যি ধৰণে তাত মানুহক আমন্ত্ৰণ জনাইছিল, তাত কমিউনিষ্টসকলে যি ধৰণে ধৰ্ণা দিছিল, আন্দোলন কৰিছিল, তাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল। আৰু এই তীব্ৰ যানজঁটত ফচি আছিল জাপানৰ উচ্চস্তৰীয় বিষয়া। আৰু জাপানৰ উচ্চস্তৰীয় বিষয়াই প্ৰতিবেদন দিছিল, অসম এতিয়াও ইনভেষ্টমেণ্টৰ বাবে ইমান সুচল হৈ উঠা নাই, যাৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হ'ল, আৰু ইয়াৰ ফলত অসমে এক ডাঙৰ বিনিয়োগৰ সুযোগ হেৰুৱালে। ইয়াৰ পূৰ্বেও যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বিচাৰিছিল, এই কমিউনিষ্টসকলে একে আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল, ৰাস্তা ঘাটত টায়াৰ জ্বলাইছিল, সজাই তোলা চহৰখনক ধ্বংস কৰি পেলাইছিল, গছপুলিবিলাক উভালি পেলাইছিল, আৰু তেতিয়াও জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হৈছিল। ইয়াৰ দ্বিতীয় সুযোগ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। এই দ্বিতীয় সুযোগটো কেৱল মাৰ্চেল বৰুৱা তথাকথিত কমিউনিষ্ট কেইজনমানৰ কাৰণে আমি হেৰুৱাই পেলালো। আমাৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আই টি চেক্টৰত ডাঙৰ ডাঙৰ পেকেজৰ চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ল। চীনৰ গোলাম কমিউনিষ্টসকলে কেতিয়াও নিবিচাৰে অসমত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট আহক, অসম আগুৱাই যাওক, অসমৰ যুৱ প্ৰজন্ম স্বাৱলম্বী হওক। সেইবাবে তেওঁলোকে বিভিন্ন জাল পেলায় আৰু জালত পৰে আমাৰ আৱেগিক যুৱক যুৱতীসকল। আৰু এই আৱেগৰ জালত পৰিয়েই তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি পেলাই, যি কামৰ ফলত অসম তথা অসমৰ ভৱিষ্যত বিপদাপন্ন হয়। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল অসমখন আগুৱাই নাযাওক। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল অসমৰ যুৱক যুৱতী কেৱল আন্দোলন কৰি থাকক, কেৱল চান্দৰ ওপৰত নিৰ্ভৰশীল হৈ থাকক। জুবিন গাৰ্গে বিচাৰিছিল অসমখন আগুৱাই যাওক। জুবিন গাৰ্গে বিচাৰিছিল অসমৰ পৰা ডাঙৰ ডাঙৰ ফ্লাইট, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰলৈ যাওক, ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাক অসমৰ পৰা চলক, অসমত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট হওক। কিন্তু কেইজনমান ভণ্ডই জুবিন গাৰ্গক কেৱল কমিউনিষ্ট আখ্যা দিবলৈ গৈ তেওঁৰ নামৰ যি অপব্যৱহাৰ কৰি আছে, সেয়া সঁচাকৈ গৰিহণাযোগ্য। জুবিন গাৰ্গ কমিউনিষ্ট নাছিল, জুবিন গাৰ্গ কংগ্ৰেছী বা বিজেপিও নাছিল। জুবিন গাৰ্গ আছিল এজন এনেকুৱা শিল্পী, যে মানুহক ভাল পাইছিল, যিয়ে সমাজক ভাল পাইছিল, যিয়ে গছক ভাল পাইছিল, যিয়ে জীৱ জন্তুক
গাৰ্গক ভাল পাইছিল, সেই জুবিন গাৰ্গৰ দৰে শিল্পী এজনক এটা ৰাজনৈতিক আদৰ্শৰ মাজত আবদ্ধ কৰি ৰাখিব বিচৰাত মূৰ্খামি, আৰু সেই মূৰ্খামি কৰিব গৈ কমিউনিষ্টসকলে নিজৰ স্বাৰ্থ আদায় কৰিবলৈ গৈ কমিউনিষ্টসকলে অসমখনক বিপথে পৰিচালিত কৰি আছে। আজি যি ইনভেষ্টমেণ্ট অসমত নাহিল, এই ক্ষতি অপূৰণীয়। আৰু এই মাৰ্চেল বৰুৱা বা তেওঁৰ সংগ পংগু যিখিনি কমিউনিষ্ট আছে, তেওঁলোকক ধৰি তেওঁলোকৰ কপালত এটা জুবিন গাৰ্গক টেটু আঁকি দিব লাগে, কাৰণ তেওঁলোকে বুজাব বিচাৰে কেৱল তেওঁলোকে জুবিন গাৰ্গক ভাল পায়, বাকী অসমীয়া জুবিন গাৰ্গক যেন ভালেই নাপায়। কংগ্ৰেছীসকলে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচন জয়ী হ'ব বিচাৰিছিল, জুবিন গাৰ্গৰ আত্মাই সকলো চাই আছিল, আৰু তাৰ ফল কি হ'ল? মাত্ৰ এজন হিন্দু বিধায়কে জয়ী হ'ল, 19 গৰাকী বিধায়কতে সীমাবদ্ধ থাকিল কংগ্ৰেছ। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰা কমিউনিষ্টসকলে উচিত প্ৰত্যুত্তৰ পাব, আৰু অসমৰ ৰাইজে সকলক উচিত প্ৰত্যুত্তৰ দিয়া উচিত, অসমৰ প্ৰশাসনে সকলক উচিত প্ৰত্যুত্তৰ দিয়া উচিত, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ তেওঁলোকক টেটুটো বনাই দিয়া উচিত, যাতে তেওঁলোকে মনত ৰাখক গোটেই জীৱনভৰ যে তেওঁলোকৰ ভুলৰ বাবে, মাৰ্চেল বৰুৱাৰ দৰে দুজনমান ফকতীয়াৰ ভুলৰ বাবে অসমে ইমান ডাঙৰ ইনভেষ্টমেণ্ট হেৰুৱালে, অসমৰ যুৱ প্ৰজন্মই সংস্থাপন হেৰুৱালে। এই অপৰাধ অক্ষমনীয়। কোনোবাই আৱেগিক কথা ক'লে এই অপৰাধক ক্ষমা কৰিব।